অহা অক্টোবৰ 30 তাৰিখৰ পৰা ভাৰতৰ গোৱাত অনুষ্ঠিত হ'ব ফাইড ৱৰ্ল্ড চেছ কাপ ফাইড ৱৰ্ল্ড চেছ কাপ হৈ গৈছে ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যনৰ ৱৰ্ল্ড চেছ প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাত 200ৰো অধিক ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় চেছ খেলুৱৈয়ে ভাগ ল'ব আৰু ভাৰতৰ গোৱাত অনুষ্ঠিত হ'ব 30 অক্টোবৰৰ পৰা 27 নৱেম্বৰলৈকে এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ফাইট বুলি ক'লে আচলতে ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন আৰু ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যনৰ ফাইট বুলি ক'লে আচলতে ফৰাচী ভাষাত যিটো নাম সেই নামটোৰ শ্বৰ্ট ফৰ্ম আমি এনেই ইংৰাজীত ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন বুলি কওঁ ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যন বা ফাইট গঠন হৈছিলে 1924 চনত জুলাই 20 তাৰিখে গঠন হৈছিলে পেৰিছত কিন্তু হেডকোৱাৰ্টাৰ আছে বৰ্তমান ছুইজাৰলেণ্ডৰ এখন চহৰ নামটো হৈছে লছান আৰু এই পাৰ্টিকুলাৰ ফাইট বা ইণ্টাৰনেশ্যনেল চেছ ফেডাৰেশ্যনৰ প্ৰেছিডেণ্ট বৰ্তমান হৈ গৈছে আকাৰ্ডি বৰভিচ আৰু ভাইচ প্ৰেছিডেণ্ট হৈ গৈছে ভাৰতৰে বিশ্বনাথন আনন্দ লগতে আপোনালোকক জনাওঁ যে আড্ডা 247 নৰ্থ ইষ্টত বৰ্তমান চলি আছে মান্থ এণ্ড চেল আৰু আমাৰ সকলো বেচেছ আৰু আছাম মহাপেকত আপোনালোকে পাই যাব ফ্লেট 32% অফ আৰু লগতে এই চেলত যদি আপোনালোকে ক্ৰয় কৰে আছাম মহাপেক তেনেহ'লে 32% অফটো পাবই লগতে আপোনালোকে পাই যাব 2 বছৰৰ ভেলিডিটি আৰু যদিহে আপোনালোকে বেচসমূহ বা আছাম মহাপেক ক্ৰয় কৰিব বিচাৰিছে নতুবা আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰটো আপোনালোকে দেখা পাইছে 081300 43247 এই নম্বৰটোত কল কৰিবলৈ নাপাহৰিব থেংক ইউ